কুমাৰপাৰা যুৱ সংঘ আৰু উদয়ন পুথিভঁৰালৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী উৎসৱ। 20 সংখ্যক ৰঙালী উৎসৱৰ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক কমল কুমাৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰজ্যোতি দাসে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.